নতুন বছৰৰ পৰিকল্পনা বুলি বৰ্তমান একো চিন্তা কৰা নাই ভগৱানে যাতে ভালকৈ আগবঢ়াই লৈ যায় গোটেই বছৰটো তাকে আশা কৰিছোঁ আৰু বিশেষ একো নাই দিনবোৰ পাৰ হওক কেনেকৈ আগবাঢ়ে নিজে এটা দিনকৈ চাম আৰু ভাবি চাম আগবাঢ়ি যাম সুন্দৰকৈ পাৰ হৈছে 2024 চন থিয়েটাৰৰ লগত জড়িত হৈ আছিলোঁ জুলাইৰ পৰা আৰু তাৰ আগতেও বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত কাম কৰি আছিলোঁ আৰু চিৰিয়েলৰ কাম কৰি আছিলোঁ গোটেই আৰু ভাল লাগিলে গোটেই 2024 চনটো সুন্দৰভাৱে ঈশ্বৰে পাৰ কৰি লৈ গ'ল এতিয়া তাকে আশা কৰিছোঁ যে 2025 চনটো যাতে প্ৰভুৱে সেই আৰু সুস্বাস্থ্য সুবুদ্ধি দিয়ে ভালকৈ আগবাঢ়ি যাবৰ কাৰণে তাকে আশা কৰিছোঁ সোণতলী আগতেও আহিছোঁ কেইবাবাৰো 2 বছৰ আগতেও নাটক কৰিছোঁ মই লাষ্ট 2017 চনত চিৰঞ্জীৱ থিয়েটাৰৰ কাৰণে অহা হৈছিলে গতিকে ভাল লাগে যথেষ্ট ভাল লাগে কিবা পৰিৱেশটো সম্পূৰ্ণ বেলেগ আচলতে ভালেই লাগে নাটক কৰি আৰু মানুহখিনি আচলতে খুবেই বেছি চিম্পল হয় মৰম দিয়া মানুহ হয় গতিকে ভাল লাগিছে আহি আগতেও কৰিছোঁ আৰু এনেকুৱা লাগে জানো সোণতলীবাসী ৰাইজে জানো বিচাৰে মোক তেনেকুৱা নিচিনা এটা অনুভৱ হয় কিয়নো 2-3 বছৰ মই থিয়েটাৰৰ যোগেৰে এই ৰাইজৰ মৰম আশীৰ্বাদ ল'বলৈ সক্ষম হৈছোঁ